আজি আমাৰ প্ৰথম কাৰ্যসূচী মানে ভাগৱত পাঠ অৰ্থাৎ 25তম ভাগৱত পাঠ আৰু ধৰ্মসভাৰ আজিৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। 9টা বজাৰ পৰা শোভাযাত্ৰা গোটেই গাঁওখন পৰিভ্ৰমণ কৰিব আৰু ইয়াত আমাৰ গোটেই গাঁওবাসীয়ে মানে সহযোগ কৰিছে আৰু লগতে আমি অহা ইয়াত আজি মানে দুপৰীয়া মানে ভাগৱত আহি পোৱাৰ পিছত যেতিয়া ইয়াত ভাগৱতখন আহি পৰিব তেতিয়া আমি ইয়াতে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিম আৰু তাৰপিছত প্ৰতিদিনে আৰু মানে তেনেকুৱাভাৱে আমাৰ মানে সিদ্ধ প্ৰসাদ আৰু মানে ভাতটো সিদ্ধ প্ৰসাদৰ ভিতৰতে পৰে, গতিকে সেইটো আমাৰ চলি থাকিব। আৰু ভাগৱতৰ যিখন আপোনাৰ ধৰ্মসভা সেইটো আমি অন্তিম দিনা পালন কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াত আমি বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ কৰি আনিম মানে ইতিমধ্যে আমন্ত্ৰণ দিয়া হৈছে আৰু তাত সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ মানে শ্ৰীযুত কুসুম কুমাৰ মহন্ত সম্পাদক প্ৰধান অসম সত্ৰ সভা, শ্ৰীযুত ফণীভূষণ চৌধুৰী সাংসদ বৰপেটা লোকসভা সমষ্টি, শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা পৰ্যটন মন্ত্ৰী অসম, লগতে আমি আমাৰ প্ৰাক্তন মানে বিধায়ক নাৰায়ণ ডেকাদেৱেও আমাৰ সেই মুকলি অধিৱেশনত উপস্থিত থাকিব আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাগৱত সম্পৰ্কত বিশেষ গুণীসম্পন্ন ব্যক্তি গুণেন্দ্ৰ চলিহা তেওঁ টংলাৰ পৰা আহিব। শেষৰ দিনা অৰ্থাৎ 21 তাৰিখে আমাৰ ধৰ্মসভা আলোচনা সভা শেষ হোৱাৰ পিছত নিশা 8 বজাৰ পৰা দুটা নাগাৰা নাম পাৰ্টি নিমন্ত্ৰণ কৰা হৈছে, ময়ূৰী নাথ চিপাজাৰ দৰং আৰু এইটো আমাৰ দাতা এজন আছে, তেওঁৰ নাম হৈছে গৌতম নাথ আৰু লগতে আন এগৰাকী পাঠিকা হৈছে শ্ৰী কুসুম দেৱী ভালুকখোৱা দৰং।